নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সংগীতে আজি আপোনালোকৰ বাবে এটা টমেটো চচৰ ৰেচিপি লৈ আহিছোঁ। টমেটো চচ সৰু ল'ৰা ছোৱালীবোৰৰ অতি প্ৰিয় নহয় জানো? আপোনালোকেও আপোনালোকৰ ল'ৰা ছোৱালীক অতি সহজতে এনেকৈ ঘৰতে চচ বনাই খুৱাব পাৰিব। একেবাৰে বজাৰৰ কিনা চচৰ দৰে সোৱাদ হয় আৰু বহুত হেল্ডি হয় এই চচটো। আশা ৰাখিছোঁ নিশ্চয় ভাল পাব আপোনালোকে মোৰ এই চচৰ ৰেচিপিটো। যদি ভাল পায় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাই দিব। তেতিয়া আহিবলগীয়া মোৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিব। তেনেহ'লে বলক এতিয়া বেছি দেৰি নকৰি ৰেচিপিটো আৰম্ভ কৰোঁগৈ। এয়া লৈছোঁ মই পকা বিলাহী 1 কেজি। বিলাহীখিনি অলপ ৰঙা ৰঙা হ'লে বেছি ভাল হয়, তেতিয়া আমাৰ চচখিনিও দেখিবলৈ ধুনীয়া হয়। বিলাহীখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ। এতিয়া মই গোটেইখিনি বিলাহী এনেকৈ কাটি ওপৰৰ ক'লা অংশটো এৰুৱাই দিম আৰু অলপ সৰু সৰু পিছত কাটি ল'ম। এয়া চাওক, গোটেইখিনি বিলাহী মই এনেকৈ কাটি ল'লোঁ। এয়া লৈছোঁ মই এটা গাজৰটো মই ওপৰৰ অকণমান বাকলিটো ৰুকি ধুনীয়াকৈ ধুই লৈছোঁ। এতিয়া মই গাজৰটো অলপ সৰু সৰু পিছত কাটি ল'ম। গাজৰটো অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে গাজৰ নিদিয়াকৈও বনাব পাৰে। চচখিনি অলপ বেছি হেল্ডি হ'বৰ কাৰণে গাজৰটো মই দি দিছোঁ। গাজৰটো মই এনেকৈ কাটি বিলাহীখিনিৰ লগত একেলগে থৈ লৈছোঁ। এয়া লৈছোঁ মই 2টা মিডিয়াম চাইজৰ পিঁয়াজকেইটা মই বাকলি গুচাই ধুনীয়াকৈ ধুই লৈছোঁ। এতিয়া মই পিঁয়াজকেইটা অলপ সৰু সৰু পিছত কাটি বিলাহীৰ লগত একেলগে থৈ ল'ম। এয়া লৈছোঁ মই আদা 1 ইঞ্চি মানৰ এটুকুৰা, এইখিনি মই অলপ সৰু সৰুকৈ কাটি বিলাহীৰ লগত একেলগে থৈ ল'ম। এয়া লৈছোঁ মই নহৰু 10-12 ফুটা, এইখিনি ইয়াতে থৈ দিছোঁ। তেজপাত লৈছোঁ 3 খিলা, লং লৈছোঁ 3টামান, ইলাচি লৈছোঁ 2টা। এয়া লৈছোঁ মই শুকান জলকীয়া 3টা। আপোনালোকে ইচ্ছা কৰিলে জলকীয়া নিদিয়াকৈ বনাব পাৰে। ঠাৰিকেইডাল ছিঙি দিছোঁ এনেকৈ। জালুক লৈছোঁ সৰু চামুচ এখনেৰে এচামুচ। আপোনালোকে কম বেছি নিজৰ ইচ্ছা অনুসৰি দিব। আৰু নিমখ দি দিছোঁ সৰু চামুচ এখনেৰে এচামুচ। ইয়াতে আপোনালোকে এটুকুৰা ডালচেনিও দি দিব পাৰে। এতিয়া মই এই গোটেইখিনি বস্তু কুকাৰ এটাত লৈ ল'ম। এয়া চাওক, গোটেইখিনি বস্তু মই কুকাৰত লৈ লৈছোঁ আৰু ইয়াতে 2 কাপ পানী দি দিছোঁ। ঢাকনিখন লগাই ল'লোঁ। এতিয়া মই গেছটো জ্বলাই কুকাৰটো বহাই দিম আৰু 4-5টামান হুইচেল আহিবলৈ দিম। এয়া মই কুকাৰটোত পূৰাপূৰি 4টা হুইচেল আহিবলৈ দিলোঁ আৰু এতিয়া গেছটো অফ কৰি দিওঁ আৰু কুকাৰৰ প্ৰেছাৰটো যাবলৈ দিম। এয়া আমাৰ কুকাৰৰ প্ৰেছাৰটো গুচি গৈছে। এতিয়া মই এইখিনি ডাঙৰ বাতি এটাত বাকি ল'ম। তেজপাতকেইটা উলিয়াই দিছোঁ আৰু বিলাহীখিনি অলপ সময় ঠাণ্ডা হ'বলৈ থৈ দিম। বিলাহীখিনি আমাৰ ঠাণ্ডা হৈ গৈছে। এতিয়া মই মিক্সিৰ জাৰ এটাত লৈ এইখিনি ধুনীয়াকৈ পিচি ল'ম। এয়া চাওক, গোটেইখিনি বস্তু মই এনেকৈ পিচি ল'লোঁ। বাতিটোত অকণমান বিলাহী সিজোৱা পানী ৰৈ গৈছিলে, সেইখিনি মই ইয়াতে মিহলাই দিলোঁ। এতিয়া মই পিচি লোৱা বস্তুখিনি বেলেগ এটা বাতিত ধুনীয়াকৈ চেকি ল'ম। এয়া চাওক, গোটেইখিনি বিলাহী মই এনেকৈ চেকি ল'লোঁ। বিলাহীৰ এইখিনি অংশ ৰৈ গৈছে। আপোনালোকে এইখিনি পেলাই নিদি দালি বা যিকোনো তৰকাৰীত মিহলাই খাব পাৰে। এতিয়া মই গেছটো জ্বলাই পেন এখন বহাই দিছোঁ আৰু ইয়াতে চেকি লোৱা বিলাহীৰ ৰসখিনি দি দিছোঁ। এয়া লৈছোঁ মই 1 কাপ চেনি। এতিয়া মই চেনিখিনি ইয়াতে দি দিম। অকণমান চেনি এনেকৈ থৈ দিছোঁ, পিছত প্ৰয়োজন হ'লে আকৌ ব্যৱহাৰ কৰিম। এতিয়া মই বিলাহীখিনি মিডিয়াম জুইত এনেকৈ 10 মিনিটমান সিজিবলৈ দিম। আপোনালোকে মাজে মাজে এনেকৈ লৰাই থাকিব। এয়া আমাৰ 10 মিনিট হৈ গৈছে। বিলাহীৰ ৰসখিনি অকণমান শুকাই আহিছে। এতিয়া মই ইয়াতে আধা কাপ ভিনেগাৰ দি দিম। এই ভিনেগাৰখিনি 80 ml মান হ'ব। এতিয়া বিলাহীখিনি এনেকৈ লৰাই 10 মিনিটমান ল' ফ্লেমত সিজাব লাগিব। এনেকৈ আপোনালোকে লৰাই থাকিব, নহ'লে বিলাহীখিনি চিটিকি আহি আপোনালোকৰ হাতত লাগিব পাৰে। এয়া চাওক, 10 মিনিট হৈ গৈছে। এতিয়া চচখিনি হৈছে নে নাই আপোনালোকক অকণমান চেক কৰি দেখাওঁ। এয়া মই এখন প্লেটত এনেকৈ অকণমান চচ লৈ লৈছোঁ।
আৰু প্লেটখন মই এনেকৈ বেকা কৰি দিছোঁ। আপোনালোকে ভিডিঅ'টো দেখি অনুমান কৰিব পাৰিছে চাগে বিলাহীখিনিৰ পৰা অকণমান পানী ওলাই আহিছে। তাৰমানে আমাৰ চচখিনি এতিয়াও হোৱা নাই। এতিয়া মই এইখিনি আকৌ লৰাই এনেকৈ কিছু সময়ৰ কাৰণে সিজিবলৈ দিম। মিঠাটো আপোনালোকে চেক কৰি চাব, যদি প্ৰয়োজন হয় চেনিখিনি দি দিব। মোৰ কিন্তু ইয়াতে চেনিখিনিৰ প্ৰয়োজন নহ'লে আৰু। এয়া চাওক, কিছু সময়ৰ পিছত মই আকৌ আপোনালোকে এবাৰ চেক কৰি দেখাওঁ। এয়া মই প্লেটত এনেকৈ লৈ লৈছোঁ। এতিয়া প্লেটখন এনেকৈ বেকা কৰি দিছোঁ। এবাৰ আমাৰ চচখিনিৰ পৰা কোনো ধৰণৰ পানী ওলোৱা নাই, তাৰমানে আমাৰ চচখিনি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিওঁ আৰু চচখিনি ভালকৈ ঠাণ্ডা হ'বলৈ দিম। এয়া আমাৰ চচখিনি ঠাণ্ডা হৈ গৈছে। মই এটা বাতিত উলিয়াই দেখুৱাওঁ আপোনালোকক। এয়া চাওক, আমাৰ চচখিনি কিমান ধুনীয়া হৈছে দেখিবলৈ, একেবাৰে কিনা চচৰ দৰে, আৰু খাবলৈও সোৱাদটো একেই হয়। আপোনালোকে নিজে যদি নকয় কোনেও গম নাপাব এই চচটো ঘৰতে বনোৱা বুলি। আপোনালোকে এই চচখিনি বটলত ভৰাই ফ্ৰিজত থৈ 2-3 মাহ ধুনীয়াকৈ খাব পাৰিব। এইটো মোৰ খালী চচৰ বটল আছিলে। এই বটলটোৰে মোৰ পুৰাপুৰি এবটল চচ হৈছে। এই বটলটো মোৰ 700 গ্ৰামৰ আছিলে। তেনেহ'লে আপোনালোকে দেখিলে নহয় আমি ঘৰতে কেনেকৈ ইমান এটা হেল্ডি চচ বনাই ৰেডি কৰিলোঁ। আপোনালোকৰ বাৰু কেনে লাগিলে মোৰ আজিৰ এই চচৰ ৰেচিপিটো? যদি ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আকৌ আহিম এটা নতুন ৰেচিপিৰ সৈতে। মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।